हेलो गाइस गुड मर्निंग जेहेतु बहुत दिन भिडिओ দিব পৰা নাই কাৰণ মানে কি অলপমান ব্যস্ত হৈ আছো তাতে মোৰ ভিডিও বনাবলৈ মন যোৱা নাছিল বাবে বনোৱা নাই তাতে 15 আগষ্ট আহি আছে যে এইভাবে ডিউটিৰ কাৰণে অলপ ব্যস্ত হৈ থকাৰ কাৰণে ভিডিও বনোৱা পৰা নাই সো আজি এটা ভিডিও আপোনালোকৰ কাৰণে টাইম উলিয়াই লৈ আহিছো প্ৰথম কথাটো হ'ল আপোনালোকৰ এডমিট কাৰ্ড কেতিয়া আহিব আৰু কেটামান কথা আছে যিকেটা কথা আপোনালোকে নেজানিলে আপোনালোকে যত ছমাহ লছ কৰিব লাগে তাত আপোনালোকে 3 বছৰ লছ কৰিবলৈ গৈ আছে সেইভাবে আপোনালোকক এই ভিডিওৰ জৰিয়তে জনাবলৈ গৈ আছো আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব বুলি আশা থাকিলে এবি ইউবি ফৰেষ্টাৰ যিমানখিনি আছে যদি এইখিনি কথা নাজানে আপোনালোকে ছমাহৰ ঠাইত 3 বছৰ আকৌ লোকসান হ'বলৈ গৈ আছে আপোনালোকৰ আৰু এইকেদিন মানে কি ডিউটিত থাকোতে আপোনালোকৰ মোৰ লগৰ এজন আছিল যিজনে তাৰ মানে তিনটা ভাই ককাই আছিল তিনটা ভাই ককাই তিনুটাই এবাৰতে চাকৰি কৰিছে দুজন এবিত পাইছিলে আৰু এজনে আপোনালোকৰ ইউবিত পাইছিলে সো তাৰ লগত মই ভিডিও বনাবলৈ এইকেদিন বহুত চেষ্টা কৰি আছিলো তাৰ মানে কি কি ডিউটি মাৰি এটা যাবলৈ ইচ্ছা নকৰে ভিডিও বনাবলৈ টান পাইছে এবাৰ তাৰ মানে এক্সপেৰিয়েন্সখিনি লম বুলি আছিল কি পঢ়িছিল কেনেকৈ ৰানিং কৰিছিল কি কৰিছিল আপোনালোকৰ আগত জনাম বুলি ভাবিছিল যেহেতু এঘৰতে তিনটা একেবাৰতে চাকৰি পাইছে কেনেকৈ পঢ়িছিল কি কৰিছিল আপোনালোকৰ আগত জনাম বুলি আছিল কিন্তু তাৰ অলপ হেৰি হৈ আছে মানে কি এলাহ কৰি আছে বনাবলৈ কিন্তু মই আপোনালোকৰ নেক্সট গৈ তাৰ পৰা আপোনালোকৰ যিখিনি এক্সপেৰিয়েন্স আছে এক্সপেৰিয়েন্স লৈ আপোনালোকক দিম যে আপোনালোকৰ অলপ বাঢ়িব পাৰে সো এটো ভিডিও আহি আছে আপোনালোকৰ কাইলৈ বা পৰহিলৈ ভিডিওত আপোনালোকৰ এটো ভিডিও আহি আছে সো এটা বহুতে ভাবি আছে এডমিট কাৰ্ড কেতিয়া আহিব যেহেতু আপোনালোকৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ ভিতৰত মানে এক্সাম হোৱাৰ চান্স আছে মানে ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট হোৱাৰ চান্স আছে সো কেতিয়া আহিব পাৰে এডমিট কাৰ্ড বহুতে মানে ভাবি হেৰি হৈ আছে সো আপোনালোকে এডমিট কাৰ্ডৰ মাথা মাৰি লাভ নাই গাইছে এডমিট কাৰ্ডৰ মাথা মাৰিলে আপোনালোকৰ নিজৰ লছ কাৰণ আপোনালোকে কথাটো শুনক ইন্টাৰভিউটো হোৱাটো হ'বই কিন্তু আপোনালোকে সফল হ'ব পাৰিব নে নহয় আপোনালোকে ফিজিক্যালটো পাছ কৰি যাব কিন্তু আপোনালোকে ফাইনেল মেৰিট লিষ্টলৈকে যেতিয়া নাযাব আপোনালোকৰ ইন্টাৰভিউ দিয়া কোনো মূল্য নাথাকে গাইজ গম পাইছে নহয় আপোনালোকে যদি চাকৰিটোৱে নাপায় যদি আপোনালোকে ফিজিক্যাল দি পেনে পাছ কৰিলে ৰিটেনৰ কাৰণে প্ৰিপাৰেচন ভালদৰে নকৰিলে ফিজিক্যাল পাছ কৰি ৰিটেনত ফেল কৰিলে তেনেকৈ গৈ আপোনালোকে পাছ কৰি লাভ নাই আপোনালোকে পাছ কৰিলে আপোনালোকে ফাইনেল মেৰিট লিষ্টলৈকে যোন যাব পাৰিব হেতুহে পাছ কৰা বুলি কয় গাইজ গম পাইছে নহয় এতিয়া আপোনালোকৰ এটা কথা জানে আপোনালোকে বহুত মানে লছ হ'ব এইটো কথা নাজানিলে আপোনালোকৰ মেইন কথা হ'ল কি জানে আপোনালোকে এইটো ভ্যাকেন্সি যেটো ওলাইছিল আপোনালোকে এপ্লাই কৰা আজি কিমান দিন হ'ল হয়নে এপ্লাই কৰাৰ পৰা আপোনালোকে আজিলৈকে এডমিটৰ খবৰ পোৱা নাই কমেও আপোনালোকে এবছৰ পাৰ হৈ গ'ল এতিয়াও আপোনালোকৰ কিমানখিনি প্ৰসেছ আছে আপোনালোকে ভাবি লওক তাৰ পিছত এডমিট ওলাব আছে এডমিটৰ পিছত ফিজিক্যাল হ'ব আছে ফিজিক্যালৰ পিছত ৰিটেন টেষ্ট হ'ব আছে ৰিটেন টেষ্টৰ পিছত ভাইভা হ'ব আছে ভাইভা পিছতহে আপোনালোকৰ মেৰিট লিষ্ট ওলাবলৈ গৈ আছে কাৰণ মানে আপোনালোকৰ 2 বছৰ টোটেল 2 বছৰ এটা ৰিক্ৰুটমেন্ট প্ৰসেছ চেছ কৰোতে লৈ আছে যদি আপোনালোকে এইটো ভ্যাকেন্সিত ল'ব নোৱাৰে আপোনালোকে নিজে ভাবক নেক্সট যদি এইটো ভ্যাকেন্সি এইটো চান্সতে আপোনালোকে নলয় নেক্সট যদি আকৌ ভ্যাকেন্সি ওলাবলৈ যায় আপোনালোক কিমান লছ হ'বলৈ গৈ আছে ভাবক এই 2 বছৰৰ ভিতৰত আপোনালোকে নেক্সট ভ্যাকেন্সি ওলাবলৈ কিমান দিন আছে নেক্সট ভ্যাকেন্সি ওলাব নে কিমান তাৰিখে ওলাব কি ওলাব হেবিলাকটো আপোনালোকে গম নাপায় ওলোৱাৰ পিছতো এডমিট কেতিয়া ওলাব আপোনালোকে গম নাপায় তাৰ পিছত আকৌ মেৰিট লিষ্ট কেতিয়া আমি গম নাপাম নাই কমে আপোনালোকে 4 বছৰ 5 বছৰ লছ হৈ যাব যদি এইটো ভ্যাকেন্সিত আপোনালোকে ল'ব নোৱাৰে কাৰণ এইটো ভ্যাকেন্সি অলৰেডি এবছৰ গ'ল আৰু বেছি সময় নাই আপোনালোকৰ হাতত অলপ মাত্ৰ সময় আছে এইখিনি সময় যদি আপোনালোকে ধৈৰ্য নধৰে বা আপোনালোকে ডিসিপ্লিন মেইনটেইন নকৰে বা পঢ়া শুনা পৰা আদি কৰি মেইনটেইন নকৰে আপোনালোকৰ 4 বছৰ 3 বছৰ এনে লোকসান হ'বলৈ গৈ আছে আপোনালোকৰ লাইফৰ ক্ষেত্ৰত হেতু কথা মনত ৰাখিব সো সেইভাবে মই আপোনালোকক সদায় গাইড কৰি আছো যে আপোনালোকে এইখিনি পোষ্টতে ল'ব পাৰে কাৰণ এইখিনি পোষ্টত নললে কিন্তু আপোনালোকৰ বহুতখিনি লোকসান হ'বলৈ গৈ আছে মই আপোনালোকক জনাইছো চাওক এইটো এপ্লাই হৈ এতিয়ালৈকে আপোনালোকে এডমিট ওলাই ফিজিক্যালি দিব পাৰে আৰু যদি নেক্সট ভ্যাকেন্সি কেতিয়া ওলাব আপোনালোকৰ এপ্লাই হ'ব কেতিয়া এপ্লাই হ'ব এডমিট কেতিয়া হ'ব কিমানখিনি টাইম আছে আপোনালোকে ভাবি চাওক সেই নেক্সট ভ্যাকেন্সিলৈ যদি যাবলগীয়া হৈ যায় বাই চান্স এইটো ভ্যাকেন্সি ল'ব নোৱাৰে সো সেইভাবে কৈ আছো এইটো যিটো ভ্যাকেন্সি এইটোতে দৃঢ় বিশ্বাসে আপোনালোকে প্ৰিপাৰেচন কৰক আৰু ভালদৰে 100% দি প্ৰিপাৰেচন কৰক হেতু কথা আপোনালোকক জনাই দিলে এইটো ভুল কেতিয়াও নকৰিব সময় পালেহি আপোনালোকৰ ইমানখিনি দিন যোৱালে আৰু এইখিনি দিন যে আপোনালোকে ভুল কৰি নিজৰ ক্ষতি নকৰে হেতু কাৰণে আপোনালোকক মই জনাই দিছো আগজাননী আৰু এটা কথা গাইছ ইন্টাৰভিউটো হোৱাটো হ'বই কিন্তু বেছি দিন সময় নাই আপোনালোকৰ হাতত খালি জাস্ট অলপ দিন সময় আছে অতখিনি দিন যোৱালে এইখিনি দিনতে যদি আপোনালোকে নিজৰ মেহনতটো ভালদৰে নকৰে সো আপোনালোকৰ নিজৰ পস্তাবলৈ গৈ আছে সো এইভাবে আপোনালোকক এতিয়াই আগজাননী আগতে গাইড দি দিছো আপোনালোকক এতিয়াৰ পৰা আপোনালোকৰ ফিজিক্যালি যেটো হেৰি আছে ফিজিক্যালি ষ্টেণ্ডাৰ্ড যি টেষ্ট আছে সেইবিলাকৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰি থাকক যেহেতু এইটো হাদি মালি বুলি কৈছিলো আপোনালোকৰ যেটো আপোনালোকৰ ষ্টেট যেটো আমাৰ অসম পুলিচৰ মানে ওয়ার্ল্ড মানে অসম পুলিচৰ ৰেকৰ্ড কৰাৰ ভিতৰত অসমৰ ভিতৰত মানে অসম পুলিচত ফাৰ্ষ্ট আপোনালোকৰ ৰেকৰ্ড কৰাৰ ভিতৰত আছিল হাদি মালি বুলি এজন যিজন আমাৰ বাৰত দিছিলে সি আপোনালোকৰ 10 মিনিট 6 ছেকেণ্ডত সোমাইছিল সি ৰানিঙৰ টেকনিক দিয়াৰ ভিতৰত সি এটাই কৈছিলে যে অনলি সি লং ৰানিং কৰিছিল আপোনালোকক আগতেই কৈ আছো যে লং ৰানিং কৰিব লাগে বুলি আপোনালোকে কিন্তু বিলিভ কৰা নাছিল সিও যেহেতু প্ৰ প্লেয়াৰ হয় 10.6 ছেকেণ্ডত মাৰিছিলে কিন্তু বহুতে কয় 10 মিনিটত মাৰিব নহয় সি মাৰিছে হাদি মালিয়ে 10 মিনিটত মাৰা 10.6 ছেকেণ্ডত মাৰিছে আৰু সি এতিয়া এবিট চাকৰি কৰি আছে বৰ্তমান
সেইবাবে কৈছোঁ আপোনালোকে লং ৰানিং কৰিব, যিমান পাৰে লং ৰানিং কৰিব, শ্বৰ্ট ৰানিং কৰিব নাচায়। লং ৰানিং যিমান কৰিব আপোনালোকৰ ষ্টেমিনাটো বহুতখিনি ইনক্ৰিজ হয়, গম পাইছে নহয়। আপোনালোকে যেতিয়া 3200 মিটাৰ দৌৰিব তেতিয়া আপোনালোকৰ একেবাৰে মানে কম দৌৰা নিচিনা লাগিব। আপোনালোকে যিমান পিকআপ আছে পিকআপত দৌৰিব পাৰিব, গম পাইছে। অলপমান স্পীডত লং ৰানিং কৰিবলৈ চেষ্টা কৰিব, ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত যদি ভাল মাৰ্ক উঠাবলৈ মন আছে। সেইবুলি আৰু সদায় যে দৌৰিব সেইটো নহয়, আপোনালোকে ৰেষ্টটো ল'ব। মই কোৱা নাই সদায় দৌৰিব বুলি, দৌৰিব কিন্তু আপোনালোকে মাজে মাজে ৰেষ্টটো ল'ব। আৰু বিশেষকৈ অসম পুলিচৰ বা অসম ফৰেষ্টৰ ইণ্টাৰভিউ ক্ষেত্ৰত আপোনাৰ লং জাম্পটো ইম্পৰ্টেঞ্চ বস্তু দেই। লং জাম্প যদি আপোনালোকে এক্সিলেণ্ট মাৰিব নহয় আপোনালোকৰ ফিজিকেলত কিন্তু নাম নাহিব। মই আজিও আপোনালোকক কৈ আছোঁ, লং জাম্প এক্সিলেণ্ট যদি নাহে আপোনালোকৰ বহুতখিনি মাৰ্ক লোকচান হয়, ৰানিঙতকৈ বহুত লোকচান হয়। যোনে লং জাম্প এক্সিলেণ্ট মাৰে তাৰ অলপমান চান্স বেছিকৈ থাকে ফিজিকেলত নাম অহা, গম পাইছেনে। 100% চান্স থাকে ফিজিকেলত নাম অহা, ৰানিং যদি অকণমান ভাল হয়। চ' লং জাম্পটো যদি অকণমানো বেয়া হৈ গ'ল আপোনালোকৰ নাম নাহে। কিন্তু এইটো কথা আপোনালোকক মই এতিয়াও জনাই থৈছোঁ গাইজ, বহুত মানে কষ্ট হয় লং জাম্প যদি আপোনালোকে এক্সিলেণ্ট মাৰিব নোৱাৰিলে। চ' এতিয়া পৰাই কিছুমান বস্তু ফ'ল' কৰিব লাগিব, যিবিলাক ফ'ল' কৰি থ'লে আপোনালোকে যিটো আপোনালোকৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছ হয় এতিয়াৰ পৰা যদি ফ'ল' কৰি থয় তেতিয়া আপোনালোকৰ ইমানখিনি কষ্ট নহয়। প্ৰথমবাৰতে যিটো এক্সাম আছে বা ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আছে বা ফিজিকেল হেৰি আছে, ৰিটেন টেষ্ট আছে, এইবিলাকত বা ভাইভা আছে, এনেকুৱাত পাছ কৰি যাবলৈ এইখিনিত কষ্ট নহয়। আপোনালোকে বিশেষকৈ কিছুমান ফ'ল' কৰি ৰাখিবলৈ এতিয়াৰ পৰা মই আগৰ পৰাই যিহেতু কৈ আছোঁ, আপোনালোকে প্ৰথম কথাটো হ'ল আপোনালোকে যিটো জিকে কাৰণে দুখন বুকৰ কথা কৈছিলোঁ, আছামিয়াৰ বুক, নতুন জানানে, অনলি সেই জিকে কাৰণে। আপোনালোকে গাইড বুক লৈ লাভ নাই গাইছ। আপোনালোকক কৈছোঁ গাইড বুক লৈ লাভ আছে, আপোনালোকে কেনেকুৱা টাইপৰ টপিক আহিব গম পাব। কিন্তু সেই গাইড বুক এখনত কি হয় আপোনালোক মানে মেথডটোহে বুজাই দিব পাৰে, আপোনালোকে অল কুৱেশ্যন কভাৰেজ নকৰে গাইড বুক এখন। এইটো কথা আপোনালোক জনাই আছোঁ। আপোনালোকে পাৰিলে গাইড বুক নলৈ, গাইড বুক ল'লেও আপোনালোকে কেনেকুৱা টাইপৰ আহিব গম পাব। কিন্তু আপোনালোকে যদি গাইড বুক নলয় তেন্তে আপোনালোকে আছামিয়াৰ বুক আৰু নতুন জানানে ল'ব। গাইড বুক কেইখন আপোনালোকে আইডিয়াটোহে দিব পাৰিব, কিন্তু সকলো কুৱেশ্যন নাপাব আৰু তাত ভুল কুৱেশ্যনো থাকে গাইড বুকত। কিন্তু আপোনালোকে আইডিয়াটো পাব যে কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিব পাৰে। কিন্তু আপোনালোকক সেইবাবে কৈ আছোঁ মই আছামিয়াৰ বুক, নতুন জানানে, মানে এটা কুৱেশ্যনো যে হাৰি নাযায় আপোনালোকে। গোটেইখিনি কিতাপখনত পায় যে আপোনালোকে নপঢ়ি যে ৰিটেন দিবলৈ গৈ কুৱেশ্যনটো আপুনি কিতাপত নাথাকা কুৱেশ্যন তাত নাপায় যে, মানে কিতাপত থকা কুৱেশ্যন আপুনি পঢ়ি নগ'লে আপোনাৰ ভুল হ'ব যে, মানে পঢ়ি গ'লে আপুনি যে পাবই যে তেনেকুৱা টাইপৰ লাগে, মানে আপুনি নপঢ়ি বোলে। তো গাইজ কৈ আছিলোঁ কি মানে আপোনালোকৰ গাইড বুক যিকেইখন আছে, গাইড বুক কেইখনে আপোনালোকে সকলোখিনি কুৱেশ্যন গাইড বুকত নাপায়। আপোনালোকে গাইড বুক কেইখন পঢ়ি গ'লে আপোনালোকে যিখিনি মানে কুৱেশ্যন পেপাৰত আহিব তেনেকুৱা কুৱেশ্যন হয়তো গাইড বুকত মানে নাথাকা কুৱেশ্যন, মানে গম পাইছে নহয়। চ' সেইবাবে কৈছোঁ আপোনালোকে A to Z কুৱেশ্যন থকাৰ ভিতৰত আছামিয়াৰ বুক, নতুন জানানে, এই দুখন ল'ব। অকল জিকে কাৰণে দেই, অসম জিকে আৰু ইণ্ডিয়ান জিকে কাৰণে এই দুখন বুক বেষ্ট। কাৰণ আপোনালোকে সকলো কুৱেশ্যন যে পাই যায়, মানে যিটো এক্সামত আহিবলগীয়া সকলো কুৱেশ্যন পাবৰ কাৰণে আপোনালোকে এই দুখন বুক ল'বলৈ মই কৈ আছোঁ, জিকে কাৰণে দেই গাইজ। আৰু লগতে আপোনালোকৰ যিখিনি আছে তাৰ বাহিৰে আপোনালোকে কি ফ'ল' কৰিব, আপোনালোকে বিশেষকৈ মেইনটেইন কৰি ৰাখিব লাগিব। আপোনালোকে টেলিগ্ৰামৰ গ্ৰুপ এটা খুলি ল'ব পাৰে। বিশেষকৈ লাগতিয়াল বস্তুখিনি কথা ক'বলৈ গৈ আছোঁ, যি টেলিগ্ৰাম গ্ৰুপটো যিটো লিংক মোৰ তাতো আছে, আপোনালোকে তাত জইন হোৱাৰ পিছতে বহুতখিনি বেলেগ গ্ৰুপ পাব। তাত আপোনালোকে কুইজ চুইজ খেলি আপোনালোকে এডভান্টেজ হ'ব পাৰিব। তাৰ লগতে হোৱাটছআপ গ্ৰুপ লগৰ মাজতে খুলি ল'ব। এইবিলাক সৰু কথা যিবিলাকে আপোনালোকক আগবঢ়াত সহায় কৰে, গম পাইছে ন গাইজ। এইবিলাক মনত ৰাখিব। আপোনালোকক মই কৈছোঁ 100% চাকচেছ হ'ব। টেলিগ্ৰাম গ্ৰুপ, হোৱাটছআপ গ্ৰুপ এইবিলাক আপোনালোকে খুলিবলৈ চেষ্টা কৰিবই গাইজ, গম পাইছে নহয়। তাত আপোনালোকে ডিছকাশ্যন কৰিব, গম পাইছে ন, মেথছৰ পৰা আদি কৰি। লাগিলে ভাল গ্ৰুপ এটাত আপোনালোকে জইন হৈ ল'ব, যোনবিলাকে ডাঙৰ মানে এক্সামৰ প্ৰিপেৰেশ্যন কৰা। তাত আপোনালোকে যিটো নোৱাৰে, মেথছ নোৱাৰিলে আপোনালোকে তাত শ্বেয়াৰ কৰি দিব যে সিহঁতক কোনোবা এনেকুৱা ইণ্টেলিজেণ্ট প্লেয়াৰ আছে যে আপোনালোকে সেইটো মেথছ কেলকুলেশ্যন কৰি দিব পাৰে, আপোনালোকে শিকিব পাৰে। তেনেকুৱা টাইপত আপোনালোকেও কৰিব পাৰে, গম পাইছে ন। তাৰ বাহিৰেও আপোনালোকে ইউটিউব চেনেল ফ'ল' কৰিব লাগিব। বিশেষকৈ ইউটিউব চেনেল লাৰ্ণ উইথ SPK, চনু ছাৰ টিক্স, জ্ঞানজ্যোতি মেথছ, তেনেকুৱা আপোনালোকে যিমানখিনি আছে ইউটিউবৰ পৰা পঢ়িবলৈ চেষ্টা কৰিব। ইউটিউব এনেকুৱা এটা বস্তু যিটোৱে আপোনালোকক বহুতখিনি আগবঢ়াই দিয়ে। চ' এইখিনি টিক্স ফ'ল' কৰিব। ইউটিউব ছ'চিয়েল মিডিয়াৰ যুগটো বহুত বেলেগ হয় গাইজ। ইউটিউব আপোনালোকে তাৰপিছত যিখিনি জিকে কথা কৈছিলোঁ, আপোনালোকে সেইখন কিতাপৰ বাহিৰেও আপোনালোকে যিকেইখন মানে আপোনালোকক কৈছিলোঁ যে টেলিগ্ৰাম গ্ৰুপ আৰু হোৱাটছআপ গ্ৰুপ, এইকেইটা একে ৰাখিবলৈ নাপাব। মানে যোনবিলাক জানেই, নাজানাখিনিৰ কাৰণে মই আজি কৈ আছোঁ দেই গাইজ। চ' এইখিনি কথা আপোনালোকে মনত ৰাখিব। গ্ৰুপ বিশেষকৈ বহুত মানে গ্ৰুপ ডিছকাশ্যন বহুত ভাল বস্তু হয়। আপোনালোকে বেলেগ প্লেয়াৰ লগতো হ'লেও গ্ৰুপ ডিছকাশ্যন কৰিব বুলি আপোনালোকক ক'লোঁ। গ্ৰুপ ডিছকাশ্যন নকৰাকৈ নাথাকিব। গ্ৰুপ ডিছকাশ্যনে আপোনালোকক বহুতখিনি এডভান্স কৰাত সহায় কৰে। মানে আজিকালি যুগটো এনেকুৱা হ'ল আপোনালোক অকল ফিজিকেল পাছ কৰি নহয়, ফিজিকেলৰ কাৰণে আপোনালোকক টিপছ দি আছোঁ। ফিজিকেলৰ ক্ষেত্ৰত বহুতৰ প্ৰব্লেম হয়। ফিজিকেলৰ কাৰণে আপোনালোকে বিশেষকৈ প্ৰটিন পাউডাৰ এটা কথা কৈছিলোঁ, নোলোৱাকৈ নাথাকিব। আপোনালোক সেইটো প্ৰটিন পাউডাৰ বুলি নহয়, আপোনালোকে প্ৰটিন পাউডাৰ এটা ল'বই। যিহেতু প্ৰটিন পাউডাৰ আপোনালোকৰ ৰানিং বা মাস্কুলবিলাক আপোনালোকৰ ষ্ট্ৰং কৰাত সহায় কৰে, আপোনালোকৰ ষ্টেমিনা বঢ়োৱাত সহায় কৰে। কিছুমানৰ 10 মিনিট লাগি আছে যদি কিছুমানে 12 মিনিট সদায় দৌৰি আছে, কিন্তু তাৰ 12 মিনিট লাগি আছে। যদি আপোনালোকে প্ৰটিন পাউডাৰ লয় তেতিয়া আপোনালোক কমিব। কিন্তু যদি আপোনালোকে নিজৰ ষ্টেমিনাটো নাবাঢ়ে, অকল দৌৰি থাকিলে নহ'ব, ষ্টেমিনাটো লাগিব। ষ্টেমিনাটো বঢ়াবলৈ প্ৰটিন পাউডাৰ খাব লাগিব। আপোনালোকে 12 মিনিটত দৌৰি থাকিলে সদায় 12 মিনিট লাগিব বা কেতিয়াবা বাঢ়িহে যাব পাৰে, কমি নাযায়, গম পাইছে নহয়। চ' সেইবাবে কৈছোঁ আপোনালোকে প্ৰটিন পাউডাৰটো ল'ব, যিটো মই আপোনালোকৰ ডেছক্ৰিপশ্যনতো দুটামান দি থৈ দিম, আপোনালোকে লয় যদি ল'ব পাৰিব। আৰু আছামিয়াৰ বুক, নতুন জানানে ল'ব আৰু গ্ৰুপ ডিছকাশ্যন কৰিব। আৰু লগতে আপোনালোকে যিমানখিনি পাৰে নিজৰ ফালৰ পৰা 100% দি মেহনত কৰিবলৈ চেষ্টা কৰিব, যদি প্ৰথমবাৰতে ছাকচেছ হ'ব মন আছে। আৰু বেছি দিন সময় নাই, এইখিনি সময় আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক, সেইটোৱে ক'লোঁ। ভিডিঅ'টো আজি ভাল হোৱা নাই চাগে, মই যিহেতু আজি অলপ ব্যস্ত থকাৰ কাৰণে তেবোৰ আপোনালোকৰ মাজলৈ ভিডিঅ'টো আনিবলৈ চেষ্টা কৰি। যদি ভাল লাগিল লাইক এটা কৰিব, কমেণ্ট এটা দিব নাপাহৰিব। নেক্সট ভিডিঅ' কি হ'ব, ধন্যবাদ।